আপুনি 10 ছেপ্টেম্বৰৰ কথাটো এতিয়ালৈকে দুবাৰ উলিয়ালে মই আপোনাক পিছৰ ফালে সুধিম বুলি ভাবিছোঁ 10 ছেপ্টেম্বৰ হে কাৰণে কৈছো যেহেতু মইও বিচাৰি আছো যে এসআইটি কিনো ওলাইছে এসআইটি দুই দিন মোৰ পৰিবাৰ ওচৰটো আহিলে আমাৰ দিল্লী ঘৰত আহি কোনো নাজানে যে এটো আপোনাৰ ব্ৰেকিং দিছো এতিয়া মই বাৰু ধন্যবাদ হয় এটো কোনো নাজানে এসআইটি দুই দিন মোৰ দিল্লী বাহগ্ৰহত আহি মোৰ পৰিবাৰ গৰাকীক বিভিন্ন গুটেই কথাখিনি খুদিলে তাৰ পিছ মোৰ ওচৰতো আহা নাই এটো মই কৈ দিছো দেই আপোনাৰ পৰিবাৰক খুদাৰ পিছত কিন্তু আপোনাক খুদা কথা আছিল না 10 ছেপ্টেম্বৰ আগত খুদিব লাগিছিল হেতুকে কলো ৰিপৰ্ট দি আগত খুদিব লাগিছিল যদি ইমান অভিযোগ তো মোৰ পৰা খুদিব লাগিছিল মই সময় নাপালো নহলে মই নিজে এসআইটি অফিচত গৈ পালে হতেন যে নহক ময়ো কি কাহিনী ৰচনা কৰে ময়ো পঢ়িবলৈ বিচাৰো ময়ো জানিবলৈ বিচাৰো আৰু সেই কাৰণে মই কৈছো ইমান ৰহস্য ক'ব নালাগে আৰু প্ৰেছ কনফাৰেন্স ক'ব নালাগে এটা ৱেবছাইটত হে এসআইটি ৰিপৰ্টটো আপলোড কৰি দিয়ক সকলোৱে পঢ়ি ল'ব আমি আৰু মুখ্যমন্ত্ৰী কথা আমি শুনিবলৈ বিচাৰ নাই একে হে ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈছে এসআইটি ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব নিজে নিজৰ মনটো তেওঁলোকে যি সিদ্ধান্ত ল'ব লাগে মই স্বীকাৰ কৰিম মই আজি আপুনি সুযোগটো পাইছো কাৰণে সুধিছো এইমাত্ৰ যিকেইটা কথা আপুনি কৈছে যে আপোনাক এবাৰো জেৰা নকৰিলে আপোনাৰ পৰিবাৰক দুদিন জেৰা কৰিলে যেতিয়া তেখেতে 10 ছেপ্টেম্বৰৰ কথাটো খুব কৈছিল তেতিয়া আপুনি মৌন আছিল মোটামুটি আপুনি মৌন তেখেত খৰব আৰু এতিয়া যেতিয়া 10 ছেপ্টেম্বৰৰ ওচৰ পাইছিলহি বা এতিয়া 10 ছেপ্টেম্বৰ হৈ গ'ল এতিয়া আপুনি খৰব তেখেতক খুদিলে তেখেতৰ গাত বিচাই ডকাতি ডাকে এতিয়া মোটামুটি হেদিনাখনতো আপোনাৰ কথা খুদুতে আপোনাক এতিয়া যিজনে ভুল কৰিবলৈ গৈ আছে মই কিয় শুদ্ধ কৰো যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে য'ত দুটা ভৰি জাপ মাৰি তেওঁ পৰিব তো মই তেওঁক কিয় মই সহায় কৰো মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছো তো 2013 চনত বিয়া কৰিলো 14 চনৰ ফেব্ৰুৱাৰী মাহত এবাৰ পাকিস্তান গৈ আহিলো আৰু তাৰপিছত এপ্ৰিল মে মাহত তেওঁক মই অসমত আমাৰ গাঁওবোৰ চাবলৈ মাতিলো ধন্যবাদ আপোনাৰ উত্তৰটোৰ কাৰণে তথাপি মই আপোনাক এটা কথা কওঁ যে আপুনি ক'লে যে এবাৰ গৈছিল পাকিস্তানলৈ এইমাত্ৰ ক'লে আৰু বিজেপিৰ ফালৰ পৰা কৈ থকা গ'লো 2014 চন দেই আপুনি সাংসদ হোৱাৰ আগতেই আজি 2025 চন কিন্তু বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে আপুনি 15 বাৰ মান গৈছিল আৰু আনকি মুখ্যমন্ত্ৰীয়ে কৈছিল যে আইএসআই মই সেইকাৰণে বিচাৰো এসআইটি ৰিপৰ্ট আপলোড কৰক ময়ো জানিবলৈ বিচাৰো কোন গ'ল মুখ্যমন্ত্ৰী কেতিয়াবা বডি ডাবল দেখা পায় ময়ো জানিবলৈ বিচাৰো কোনবা মোৰ বডি ডাবল ওলাইছে নেকি মইতো সাৱধান হ'ব লাগিব মইতো গ'লো এবাৰ হ'ব পাৰে মোৰ বডি ডাবল 14 বাৰ গ'ল কোনজন ময়ো ধৰিবলৈ বিচাৰো কি আধাৰ নম্বৰ কি পাছপোৰ্ট নম্বৰ লৈ গ'ল ময়ো ধৰিবলৈ বিচাৰো মোৰ সুৰক্ষাৰ কাৰণে মই বিচাৰো কোনজন গ'ল মই এসআইটি ৰিপৰ্ট ফাইল কৰক মই সেই বডি ডাবল ওপৰত মই কেছ দিম